বাংলাদেশৰ পৰা বহু দিন আগতে ৰাভা আৰু বড়ো মানুহ আহিছে মন্তব্য বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সেই বাংলাদেশৰ পৰা বহু মানুহ আগতে ৰাভা মানুহ আহিছে বড়ো মানুহ আহিছে এয়া ৰূপম গোস্বামীয়ে সোমবাৰৰ সংবাদমেলত কৰা মন্তব্য এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে আছুৰ লগতে জনজাতীয় দল সংগঠন জনজাতীয় নেতাৰ প্ৰশ্ন ৰূপম গোস্বামী নৃতত্ত্ববিদ নেকি বড়ো আৰু ৰাভা লোক বাংলাদেশৰ পৰা অহাৰ তথ্য তেওঁ ক'ত পালে জাত্যাভিমানী ৰূপম গোস্বামী ৰূপম গোস্বামী অসমৰ খিলঞ্জীয়া যিখিনি ভূমিপুত্ৰ ৰাভা বড়ো মিচিং সকল ক'ৰ পৰা আহিছে সেই কথাখিনি তেওঁ জানে নে নাজানে এইটো অতি দুৰ্ভাগ্যজনক এনেকুৱা জাত্যাভিমানী অসমীয়াবিলাকৰ কাৰণে আজি অসমখনৰ খণ্ড বিখণ্ড হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষত যুক্তি দিবলৈ গৈ সমাজ বিভক্ত কৰাৰ চেষ্টা কৰিছে ৰূপম গোস্বামীয়ে অসমৰ জাতি জনগোষ্ঠী সন্দৰ্ভত ন্যূনতম জ্ঞানো নাই ৰূপম গোস্বামীৰ সেয়ে আবুল তাবুল বলকিছে তেওঁ যদি আৰু অধিক আবুল তাবুল বলকে তেন্তে কথা বিখম হ'ব হকিয়নি জনজাতীয় নেতাৰ সেন্টিমেন্টক তেওঁলোকে ডাইলুট কৰিবৰ কাৰণে ডাইভাৰ্ট কৰিবৰ কাৰণে আবুল তাবুল বকিছে আৰু চালেবাৰে কোবাইছে আমি প্ৰত্যাহ্বান জনাইছোঁ যে ভাৰত বিভাজনৰ পিছত কোনোবা এগৰাকী ব্যক্তি সি ৰাভাই হওক বা বড়ো হওক অসমলৈ অহা তেওঁলোকে প্ৰমাণ দিব পাৰে আমি এইটো প্ৰত্যাহ্বান জনাইছোঁ ৰাজনীতিৰ বাবে তাচ্ছিল্য কৰিছে জনজাতীয় লোকক ৰাজনীতিৰ নামত খিলঞ্জীয়াক টনা আজোৰা নকৰিব ৰাজনীতি কৰক আমাৰ ক'বলগীয়া নাই কিন্তু ৰাজনীতিৰ নামত এনেকুৱা খিলঞ্জীয়া জনগোষ্ঠীবিলাকক যাতে টানি আনিব নালাগে এনেকুৱা অপমান কৰিব নালাগে সেইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু ৰাজনীতি যদি সীমা চেৰাই যায় ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ম আৰু ইয়াৰ কাৰণে এজন ৰূপম গোস্বামীৰ কাৰণে গোটেই পাৰ্টীয়ে কিন্তু ভুগিব লাগিব এই কথাটো আমি সকীয়াই দিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মন্তব্য একাংশই এনেদৰে জাতি গঠন প্ৰক্ৰিয়া থান বান কৰিব বিচাৰিছে ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ সকলো জনগোষ্ঠীৰ মাজত ভাঙোন অনাৰ ষড়যন্ত্ৰ এয়া বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচৰা হৈছে অসমত গোস্বামী আৰু শিলাদিত্যৰ ওপৰত চৰকাৰে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰক ভোট বেংকৰ ৰাজনীতিৰ কাৰণে আজি এই সময়ছোৱাত এই কথাটো আহিছে যি সময়ত সকলো ৰাইজ ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ইয়াৰ বিৰোধিতাৰ গণৰ প্ৰবল প্ৰতিবাদী সংগ্ৰাম আৰম্ভ হৈছে তেতিয়া এনেকুৱা ধৰণৰ কিছুমান এজেণ্টে কেৱল মানুহৰ মাজত ভাঙোন আনিবৰ কাৰণে বিভিন্ন ধৰণৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্যৰ মন্তব্য আগবঢ়াইছে কেনেকুৱা ধৰণৰ বিভাজনকামী শক্তিক আমি সকিয়নি দিছোঁ আৰু চৰকাৰৰ প্ৰতিও আমাৰ আহ্বান যিসকল এই শিলাদিত্যদেৱ এনেকুৱা গোস্বামী নামৰে যিসকলে এনেকুৱা ধৰণৰ কাম কাজ এনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ন্যায়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব এনেদৰে শিলাদিত্যৰ লগে লগে ৰূপম গোস্বামীয়েও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে জনজাতীয় লোকসকলৰ মাজত ভিডিঅ জাৰ্নেলিষ্ট আশিকৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী